চিৰা মুড়ি খৈ পিঠাগুড়ি বা সেই পিঠাগুড়িৰে বনোৱা পিঠা বা সান্দহগুড়ি ডায়েবেটিছ পেচেণ্টে খাব পাৰে নে নোৱাৰে বুলি মই ঢেৰ প্ৰশ্ন পাওঁ। চাব দেই, এই বস্তুবোৰ যদি মই কওঁ তেতিয়াহ'লে পেকেটত পোৱা এই বটলত পোৱা সেই বিস্কুট ইত্যাদিতকৈ মানে সেই যিবোৰ আৰ্টিফিচিয়েল বস্তু তাতকৈ বহু গুণে উন্নত মানৰ আৰু পৰিপুষ্টিকৰ। কিন্তু কথাটো হৈছে যদি ডায়েবেটিছ পেচেণ্ট বুলি কওঁ, ডায়েবেটিছ পেচেণ্টৰ হয় কি? ডায়েবেটিছ পেচেণ্টৰ শৰীৰত বাঢ়ে, তেজত কি বাঢ়ে? গ্লুক'জ। আৰু এইবোৰ কিহৰ পৰা পোৱা যায়? এইবোৰ বনোৱা হয় চাউলৰ পৰা। আৰু চাউলৰ পৰা বনোৱা, গেহুৰ পৰা বনোৱা যিকোনো বস্তুৱে যেতিয়া হজম হৈ একদম শেষৰ প্ৰডাক্টটো ওলায়, কি ওলায়? গ্লুক'জ। সেয়েহে যদি ডায়েবেটিছ পেচেণ্টে খাব বিচাৰে খাব পাৰে, কিন্তু মই যে কওঁ আপুনি ভাত খালে খুব বেছি দুসাঁজ ভাত, পাৰিলে এসাঁজ ভাত। যদি আপুনি পিঠা খায় বা এনেধৰণৰ চিৰা মুড়ি কিবা খায়, তেতিয়াহ'লে আপুনি সেই দুসাঁজ ভাতৰ এসাঁজ ভাত বাদ দিব লাগিব। এইবোৰ বস্তু খাব পাৰে, কিন্তু যিমান পাৰে এৰাই চলক আৰু খালেও কমকৈ খাওক। আৰু যদি ভালকৈ খাব মন আছে তেতিয়াহ'লে দুসাঁজ ভাতৰ এসাঁজ ভাত এৰাই চলক। মনত ৰাখিব, আপোনাৰ যদি ডায়েবেটিছ আছে, প্ৰটিন খাওক, আপুনি আঁহযুক্ত খাদ্য খাওক, আপুনি কি খাওক? আপুনি চৰ্বিও খাব পাৰিব, কিন্তু এই যে শৰ্কৰা বা কাৰ্বহাইড্ৰেট অৰ্থাৎ চাউলৰ পৰা বনোৱা বস্তু বা গেহুৰ পৰা বনোৱা বস্তু, এইবোৰ বস্তু যিমান পাৰে আপুনি কমকৈ খাওক। আৰু লগতে কিহৰ পৰা? কুঁহিয়াৰৰ পৰা বনোৱা বস্তু অৰ্থাৎ কুঁহিয়াৰৰ পৰা বনোৱা বস্তু যেনে চেনি, গুড় ইত্যাদি।